हेलो स्टूडेंट সকলোকে ওয়েলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাস 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্টত হেল্প হোৱাকৈ মেথছৰ এখন কুৱেশ্যন পেপাৰ ডিসকাস কৰিব বিচাৰিছোঁ প্ৰিভিয়াছ ইয়াৰৰ ইতিমধ্যে মই মেথছৰ লগতে আছামিজ ইংলিছ সায়েন্স সোশ্যাল সায়েন্স আটাইকেইটা সাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশন ভিডিঅ' আগবঢ়াইছোঁ যদি তোমালোকে চোৱা নাই চাব পাৰিবা ডেসক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ সেন্ড কৰিবা মোৰ হোৱাটছআপ নম্বৰত মই যিমানখিনি পাৰো সলভ কৰি দিম তো তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিসকাস কৰোঁ কুৱেশ্যন পেপাৰখনৰ সেকশন 8 মুঠ 22টা এমসিকিউ দিছে তাৰে এক নম্বৰটোত দিছে 011 বাৰ প্লাস 0.33 বাৰৰ 5p/qr হিট ৰূপটো কি ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ ইয়াত যেহেতু 11 আৰু 33 ৰ ওপৰত পৌনঃপুনিক দশমিক আছে গতিকে আমি ইয়াত এনেদৰে লিখিব পাৰোঁ 11/99 আৰু 33/99 যেহেতু দুটা সংখ্যাৰ ওপৰত পৌনঃপুনিক দশমিক আছে গতিকে আমি তলত দুটা 9 দিব লাগিব আৰু এটো হৈ গলগে 1/9 আৰু 3/9 তাৰপিছত 9 আমি লখাগু ললো হেকত আমি কিমান পালো 1 3 4 অৰ্থাৎ এনসাৰটো হলগে 4/9 গতিকে দেখা গল যে ইয়াত দিয়া অপচন নম্বৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি 4/9 দুই নম্বৰটো দিছে √0.36% ইজুকেল কিমান পাৰ্চেন্ট হ'ব আমি অপচন নম্বৰৰ পৰা বিচাৰি উলিয়াব লাগে ইয়াক আমি এনেধৰণে সমাধান কৰিব লাগিব পাৰ্চেন্টেজ মানে 100 দিলু 0.36 ৰ তলত আৰু 0.36 ৰ বৰ্গমূল হৈছে 0.6 আৰু 100 ৰ বৰ্গমূল হৈছে 10 10 ৰে 0.6 ৰ হৰণ কৰি পালো 0.006 আৰু এটা আমাক যেটো পাৰ্চেন্টেজত উলিয়াবলৈ দিছে গতিকে 0.6 ৰ লগত 100% ইনটু কৰি দিব লাগিব আৰু তেতিয়া আমি কিমান পাম 6% তো দেখা পালো যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ 6 নেক্সট 3 টো দিছে p - b to the power a plus b divided by p c minus b into c plus b plus pa minus c into c plus a এর মান কিমান ইয়াত আমি এটা ফৰ্মুলা পালো যে x to the power y into z is equal x to the power yz গতিকে হে ফৰ্মুলা ইউজ কৰি ইয়াত আমি প্ৰশ্ন যেটো ৰাখি দিছিলে তাৰ পৰা পালো p to the power a minus b square divided by p to the power c minus b square divided by p to the power a minus c square যেটো সূচকীয় বিধি এটা পাইছিলো a to the power m divided by a to the power n is equal a to the power m minus n তো হেমতে আমি লিখিব পাৰো ইয়াত p to the power a square minus b square minus c square minus b square minus a square minus c square এটা আমি ব্ৰেকেট বিলাক উঠাই দিলো গতিকে মাইনাস চিন বিলাক প্লাস হৈ যাব ইয়াত থকা ঘাত বিলাক সকলো কেনসেল হৈ গল হেকত থাকিলকে p to the power 0 আৰু আমি পাইছিলো যে a to the power 0 মানে ইকুৱেল 1 গতিকে p to the power 0 ইকুৱেল ইয়াৰ মানটো কিমান পালো 1 গতিকে দেখা গল যে ইয়াত দিয়া অপচন নম্বৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 1 কোৱেশ্চন নম্বৰ 4 আমাক তিনটা পদ দিছাৰ প্ৰত্যেকৰ মাজতে পূৰণ চিন আছে তো ইয়াত আমি পাম 3 * 27 ৰ ঘনমূল হৈছে 3 আৰু 81 আমি তোমালোকে দেখা পাইছে কিনাৰত দেখাই দিছো 4টা 3 পূৰণ কৰিলে 81 গতিকে 81 ৰ জাগাত লিখিব পাৰো আমি 3 আৰু গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পাম 27 তোমালোকে সমাধানবোৰ বুজি পাওঁতে কিবা অসুবিধা হলে কমেন্ট কৰি জনাবা এনিৱে তো ইয়াত দিয়া অপচন নম্বৰ ভিতৰত আমি শুদ্ধ অপচন পালো অপচন সি 27 কোৱেশ্চন নম্বৰ 5 ত দিছে 3 + √6 - 2 * √2 - 2 * √3 ৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ এনেকুৱা ক্ষেত্ৰত তলত যি চাৰিটা অপচন দিছে প্ৰতিটোকে কৰি চাব লাগিব প্ৰথমতে এটো কৰি চালা এটো যদি মিলি গল বাকিকেইটা নকৰিলে হ'ব এনসাৰ হ'ব এ আৰু এটো যদি নাই মিলা বি কৰি চাবা বি টো যদি নাই মিলা সি কৰি চাবা আৰু যদি সি টো নাই মিলা তেতিয়া ডি টো ডাইৰেক্ট শুদ্ধ অপচন বুলি লিখি দিব পাৰিবা তো ইয়াত প্ৰথমতে অপচন এটোকে আমি কৰি চাইছিলো আৰু এটো আমি প্ৰথমতে √2 এ 3 * -4 ক ইনটু কৰিব লাগিব এবাৰ আকৌ প্লাস √3 √3 - √4 ক ইনটু কৰিব লাগিব আৰু হেকত আমি অপচনটো যেটো মান দিছিলে এটো পাই গলো গতিকে ইয়াৰ পৰা স্পষ্ট হল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ √2 + √3 ইনটু √3 - √4 নেক্সট কোৱেশ্চন নম্বৰ 6 টোত আমাক দুটা স্টেটমেন্ট দিছে আৰু স্টেটমেন্ট কিটা আমি ট্ৰু নে ফলছ ক'ব লাগে তো এক নম্বৰ উক্তিটো দিছে সংখ্যা ৰেখা আদালৰ প্ৰতিটো বিন্দুৰ বাবে এটা অদ্বিতীয় বাস্তৱ সংখ্যা আছে এই স্টেটমেন্টটো ট্ৰু হয় আৰু উক্তি 2 ত দিছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা এই উক্তিটো কিন্তু অশুদ্ধ তো ইয়াত আমি দেখা পালো যে শুদ্ধ অপচনটো হ'ব অপচন সি 1 শুদ্ধ 2 অশুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 7 ত দিছিলে পাইৰ চতুৰ্থ দশমিক স্থানলৈ শুদ্ধ মান কোনে উলিয়াইছিল ইয়াত তোমালোকে দেখা পাইছে যে বিশিষ্ট ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ আৰ্যভট্টই পাইৰ মান চতুৰ্থ দশমিক স্থানলৈ শুদ্ধ মান উলিয়াইছিল আৰু এই মান হৈছে 3.1416 গতিকে দেখা গল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ আৰ্যভট্ট
নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে তলৰ কোনযোৰ সংখ্যা 1/-4 আৰু 1/2ৰ ভিতৰত থাকে। এতিয়া তোমালোকে দেখা পাইছা 1/-4 মানে হৈছে -0.25 আৰু 1/2 মানে হৈছে 0.5। এতিয়া আমি -0.25 আৰু 0.5ৰ মাজত থকা সংখ্যা যদি অপশ্যনসমূহত চাওঁ তেন্তে অপশ্যন বিত থকা -0.15 + 0.3 ইয়াৰ ভিতৰত আছে। So here the correct option is option B, -0.15 + 0.3. Next question number 10 দিছে z^301 + z^300 + z^299 z² + z + 1 মান। ইয়াত দেখা পাইছোঁ যে জেডৰ ঘাত 1ৰ পৰা 301 লৈকে আছে, অৰ্থাৎ 301 লৈকে আছে আৰু +1 এটা হৈ আছে। গতিকে 301ৰ লগত 1 যোগ কৰিলে কিমান পাম? আমি 302 পাম। গতিকে ৰাশিটোত থকা পদৰ সংখ্যা হ'ব অপশ্যন ডি 302। কুৱেশ্যন নম্বৰ 10 দিছে 25p² - 1 / 1 + 5p ৰ মান কিমান? ইয়াত আমি 25p² - 1ক 5p² - 1² লিখিব পাৰোঁ, কাৰণ 1ক স্কোৱাৰ কৰিলে 1 পাম আৰু 5p² স্কোৱাৰ কৰিলে 25² পাম। তো এতিয়া আমি a - b² ফৰ্মুলাত ভাঙি দিলোঁ, a + b a - b। তো এইটো হৈ গ'ল 5p + 1 5p - 1 / 1 + 5p। এতিয়া আমি 5p + 1ক 1 + 5p লিখিলোঁ, যিহেতু ইয়াৰ মানৰ কোনো পৰিৱৰ্তন নহ'ব আৰু 1 + 5p 1 + 5p কেঞ্চেল হৈ গ'ল, শেষত পালোঁ 5p - 1। তো দেখা গ'ল যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 5p - 1। নেক্সট 11ত দিছে তলৰ কোনটো বহুপদ ৰাশি হয়? আমাক 4টা ৰাশি দিছে, তাৰ ভিতৰত মাত্ৰ এটা বহুপদ ৰাশি হয়। অপশ্যন এত যিটো দিছে √x - 5 এইটো বহুপদ ৰাশি নহয়, কাৰণ আমি √x-ক x⁻1/2 বুলি লিখিব পাৰোঁ। নেক্সট যিটো বি অপশ্যনত দিছে x + 1/x এইটো বহুপদ নহয়, কাৰণ এইটো x + 1⁻⁻x লিখিব পাৰোঁ আৰু মাইনাছ থাকিলে এইটো কেতিয়াও বহুপদ ৰাশি নহয়। কিন্তু অপশ্যন চিত যিটো দিছে x² - 1/x + 1 এইটো বহুপদ ৰাশি হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। নেক্সট 12ত দিছে তলৰ কোনযোৰ সংখ্যা px = x⁻⁻4 বহুপদ ৰাশিৰ শূন্য? ইয়াত আমাক বহুপদ ৰাশিটো দিছে px = x⁻⁻4। এতিয়া আমাক ইয়াত যিটো অপশ্যন বিত দিছে -2 আৰু 2 এই আমি মানকেইটা বহাই চাওঁ, যদি 0 পাই যাম তেতিয়াহ'লে সেইটোৱে হ'ব বহুপদ ৰাশিৰ শূন্য। তো দেখা গ'ল যে ইয়াত xৰ মান -2 বহাওঁতে আমি 0 পালোঁ আৰু xৰ মান আকৌ 2 বহাওঁতে আমি 0 পালোঁ। এই ক্ষেত্ৰত আমি প্ৰথমতে অপশ্যন এত থকা মানকেইটা বহাই চাম, যদি নাপাওঁ নেক্সট বিটোত যাম আৰু অপশ্যন বিৰ ক্ষেত্ৰত প্ৰতিটো মানতে আমি 0 পালোঁ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি -2, 2। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে a = 1 b = √3 c = -4 মানৰ বাবে তলৰ কোনটো ৰৈখিক সমীকৰণ শুদ্ধ? ইয়াত আমি প্ৰথমতে উক্ত সমীকৰণটো ax + by + c = 0ৰ লগত তুলনা কৰিলোঁ। তো a ৰ মান আছিলে 1, আমি xৰ আগত বহাই দিলোঁ, b ৰ মান আছিলে -√3, এইটো y ৰ আগত বহাই দিলোঁ আৰু c ৰ মানটো হৈছে -4। তো শেষত আমি কি পালোঁ? x - √3y = 4। তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি x - √3y = 4। কুৱেশ্যন নম্বৰ 14ত দিছে -√5 - 4 আৰু 5 - √4ৰ পৰা সম দূৰত্বত আৰু y অক্ষত অৱস্থিত বিন্দুটোৰ স্থানাংক কি? তো ইয়াত তোমালোকে দেখা পাইছা এইটো হৈছে -5 - 4 বিন্দুটোৰ এইটো স্থানাংক আৰু ঠিক তেনেদৰে আৰু এটা বিন্দু দিছিলে আমাক 5 - 4, এইটো আমি বহাই দিলোঁ। এতিয়া এই বিন্দু দুটাৰ পৰা সম দূৰত্বত থকা আমাৰ y স্থানাংক কি পালোঁ? এইটো হৈ গ'ল 0, যিটো ইয়াত ৰেখাডালতে থাকিলে, আৰু xৰ মানটো কিমান পালোঁ? -4। গতিকে ইয়াত বিন্দুটোৰ স্থানাংক কিমান হ'ব? -4, 0। গতিকে দেখা গ'ল যে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি -4, 0। নেক্সট কুৱেশ্যন নম্বৰ 15ত দুটা ষ্টেটমেণ্ট দিছে। প্ৰথম উক্তিটো দিছে এটা বিন্দুৰ ভূচল x অক্ষৰ পৰা বিন্দুটোৰ লম্ব দূৰত্ব, আৰু উক্তি 2ত দিছে এটা বিন্দুৰ কোটি হ'ল y অক্ষৰ পৰা বিন্দুটোৰ লম্ব দূৰত্ব। ইয়াত দিয়া দুইটা উক্তিয়ে ভুল, কাৰণ আমি পাইছোঁ যে এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্বক ভুজ বোলে আৰু বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্বক কোটি বোলে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1, 2 দুইটা অশুদ্ধ, বোথ ফল্ছ। নম্বৰ 16ত দিছে x অক্ষৰ পৰা -9 একক আৰু y অক্ষৰ পৰা +9 একক দূৰত্বত অৱস্থিত বিন্দুটোৰ স্থানাংক কি? ইয়াত y অক্ষৰ দূৰত্বই যিহেতু x স্থানাংক আৰু x অক্ষৰ পৰা দূৰত্ব y স্থানাংক সূচায়, গতিকে y অক্ষৰ দূৰত্ব হ'ব +9
আৰু x অক্ষৰ দূৰত্ব হ'ব -9 গতিকে স্থানাংকটো হ'ব 9 - 9 তো দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 9, -9 কুৱেশ্যন নম্বৰ 17 তলৰ কোনবোৰ বিন্দু চুক 4ত অৱস্থিত তোমালোকে দেখা পাইছা চুক 4ত xৰ মান ধনাত্মক আৰু yৰ মান ঋণাত্মক অৰ্থাৎ xটো পজিটিভ আৰু yটো নিগেটিভ আৰু যদি আমি ইয়াত অপশ্যনসমূহ ভালকৈ পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে অপশ্যন ডিত থকা মানবোৰৰ xটো ধনাত্মক আৰু yটো হৈছে ঋণাত্মক 4 - 3 3 - 9 5 - 7 তো গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 18ত দিছে দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এটাৰ সমাধানৰ সংখ্যা হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অসংখ্য ইনফিনিট অৰ্থাৎ চলকৰ বিভিন্ন মানৰ বাবে আমি বিভিন্ন ধৰণৰ ৰৈখিক সমীকৰণ পাম নেক্সট আহিলে কুৱেশ্যন নম্বৰ 19 mn লেগডালৰ বাবে সমীকৰণটো কি হ'ব ইয়াত mn লেগডাল যিহেতু 1, 2 আৰু 5, -6ৰ মাজেৰে গৈছে এতিয়া যদি সমীকৰণ ডিৰ ক্ষেত্ৰত আমি xৰ মান 1 আৰু 2 বহাই দিওঁ তেতিয়াহ'লে মানটো পাইছোঁ আমি 4 আৰু একেদৰে xৰ মান যদি 5 আৰু yৰ মান -6 বহাই দিওঁ তেতিয়া আমি 4 পাইছোঁ তো দুইটা ক্ষেত্ৰত আমাৰ মিলি গৈছে গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি টুৱাইছ x + y = 4 কুৱেশ্যন নম্বৰ 20ত দিছে তলৰ কোনটো আৰ্হিৰ সমীকৰণে মূল বিন্দুৰে যোৱা এডাল সৰলৰেখা নিৰ্দেশ কৰে ইয়াত উক্ত সমীকৰণৰ আৰ্হিটো হ'ব অপশ্যন বি y = mx নম্বৰ 21টোত দিছে তলৰ উল্লেখিত বহুপদবোৰৰ লগত সিহঁতৰ মাত্ৰাবোৰ মিলোৱা দিয়া বহুপদসমূহৰ মাত্ৰাসমূহ আমি এনেধৰণে শুদ্ধভাৱে মিলাব পাৰোঁ গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1s 2r 3p 4q কুৱেশ্যন নম্বৰ 22ত দিছে তলৰ কোনটো সমীকৰণৰ এটা সমাধান -1 -2 হয় প্ৰথমতে অপশ্যন এত দিয়া সমীকৰণটো xৰ মান -1 আৰু yৰ মান -2 বহুৱাই চালোঁ আৰু ইয়াৰ ফলত লেফ্ট হেণ্ড ছাইডতো -4 পালোঁ যিহেতু ৰাইট হেণ্ড ছাইডত -4 আছে দুইটা মিলি গ'ল গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 6x - y = -4 নেক্সট আহিলে ছেকশ্যন বি ইয়াত টেষ্ট নম্বৰটো দিছে 3.39 বাৰ সংখ্যাটোক চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা এই চেপ্টাৰটো বৰ্তমান নতুন কিতাপখনত উঠাই দিছে তো এই কুৱেশ্যনটো মই বাদ দিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 24 দিছে টুৱাইছ x - 3y - 5z² বিস্তাৰ কৰা ইয়াত আমি টুৱাইছ x - 3y - 5z² a + b + c² ফৰ্মুলাত ভাঙি দিলোঁ আৰু শেষত আমি ইয়াৰ বিস্তাৰ কৰি ইয়াৰ মানটো পালোঁ 4x² + 9y² + 25z² - 12xy + 30yz - 20zx কুৱেশ্যন নম্বৰ 25ত দিছে 10, 2 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা ইয়াত আমি 10, 2 বিন্দুৰ পৰা xৰ মান ল'ব পাৰোঁ 10 আৰু yৰ মান ধৰি ল'ব পাৰোঁ 2 এতিয়া সমীকৰণ দুটা লিখিব পাৰোঁ x + y তেতিয়া 10 2 কিমান হ'ব 12 আৰু x - y যদি লিখি দিওঁ তেতিয়া 10ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 8 তো ইয়াত আমি এনেধৰণে বিন্দুটোৰ পৰা দুটা সমীকৰণৰ ৰূপ তৈয়াৰ কৰি দেখালোঁ কুৱেশ্যন নম্বৰ 26টোত দিছে এজন অসৎ দোকানীয়ে নিজৰ সামগ্ৰী কিনা মূল্যত বিক্ৰী কৰাৰ অভিনয় কৰে কিন্তু ভুৱা ওজন ব্যৱহাৰ কৰি 11 সমষ্টি 9 ভাগৰ 1% লাভ কৰে 1 কেজি ওজনৰ পৰিৱৰ্তে দোকানীজনে ভুৱা ওজন কিমান ব্যৱহাৰ কৰিছিল নিৰ্ণয় কৰা এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰি চাবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা কুৱেশ্যন নম্বৰ 27ত দিছে 5% হাৰত বছৰি 12,000 টকাৰ 3 বছৰৰ সবৃদ্ধি মূল আৰু চক্ৰবৃদ্ধি সুদ নিৰ্ণয় কৰা তো ইয়াত সবৃদ্ধি মূল নিৰ্ণয়ৰ সূত্ৰটো হৈছে a = p × 1 + n/100 × r তো সবৃদ্ধি মূল পালোঁ আমি 13,591.50 টকা আৰু চক্ৰবৃদ্ধি উলিয়াবলৈ হ'লে সবৃদ্ধি মূলৰ পৰা মূলধনটো বিয়োগ কৰি দিব লাগে এইটো পালোঁ আমি 1891.50 টকা কুৱেশ্যন নম্বৰ 28ত দিছে সংখ্যা ৰেখাত √3 অৱস্থান নিৰ্ণয় কৰা আৰু অংকন প্ৰণালী লিখা এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা আৰু কিবা অসুবিধা পালে কমেণ্ট কৰি জনাবা কুৱেশ্যন নম্বৰ 29 4x³ + 2x - 1ক x - 2ৰে হৰণ কৰা ভাগফল আৰু ভাগশেষ লিখা ইয়াত আমি x - 2ৰে 4x³ + টুৱাইছ x - 1ক হৰণ কৰিছোঁ ইয়াত 4x³ আছে গতিকে আমি 4x² দিলোঁ 4x³ হৈ গ'ল আৰু -2ৰ লগত 4x² ইনটু কৰিলে কিমান হ'ল 2 4 × 8 - x²। ইয়াত যেটো x² নাই এইটো সেপাৰেটকৈ পাতিছোঁ এইটো নামি আহিলে মাইনাছ থাকিলে প্লাছ ধৰিব লাগিব +8x² + 2x - 1 এবাৰ এতিয়া xৰ লগত আমি +8x দিলে -8x² হ'ব আৰু 2 8 × 16 16x আৰু প্লাছে মাইনাছে হ'ল মাইনাছ এতিয়া মাইনাছ থাকিলে প্লাছ ধৰিব লাগিব 16ৰ পৰা লগত 2 যোগ কৰিলে কিমান হ'ব 18x -1টো নামি আহিলে xৰ লগত +18 এটা ইনটু কৰি দিলোঁ
কিমান হৈ গ'ল 18x আৰু মাইনাছে প্লাছে মাইনাছ 2 18 কিমান হৈ গ'ল 36। এতিয়া মাইনাছ থাকিলে প্লাছ ধৰিব লাগিব, 36ৰ পৰা 1 গুচি গ'লে কিমান পালোঁ 35। গতিকে নিৰ্ণয় ভাগফলটো হ'ল এইটো 4x স্কোৱাৰ প্লাছ 8x প্লাছ 18 আৰু ভাগশেষ পালোঁ 35। কুৱেশ্যন নম্বৰ 30ত এখন আমাক তালিকা দিছে, তালিকাখনত x আৰু y ৰ মানবোৰ দিয়া আছে। এতিয়া আমি XY বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰিব লৈছোঁ। এইটো গ্ৰাফ পেপাৰ তোমালোকে প্ৰেক্টিছ কৰিবা নিজে। আৰু কুৱেশ্যন নম্বৰ 31, যদি কোনো এটা ভগ্নাংশৰ হৰ 2 বহোৱা হয় আৰু লব 2 কমোৱা হয় তেন্তে ভগ্নাংশটো 5/2 হয়। এই তথ্যখিনিৰ পৰা এটা ৰৈখিক সমীকৰণ গঠন কৰা আৰু লেখ অংকন কৰা। আমি ভগ্নাংশটো ধৰিলোঁ x/y। এতিয়া প্ৰশ্নমতে লবৰ পৰা যদি 2 বিয়োগ কৰে আৰু হৰৰ লগত 2 যোগ কৰে তেতিয়াহ'লে 5/2 হয়। তাৰপিছতে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ ব্ৰজগুণন। তো হিচাপতে আমি কিমান পালোঁ সমীকৰণটো 2x - 5y = 14। এতিয়া আমি xৰ মান যদি 0 ধৰোঁ তেতিয়াহ'লে y মান পালোঁ -5/14 আৰু y ৰ মান যদি 0 ধৰোঁ তেতিয়াহ'লে xৰ মান পালোঁ কিমান 7। এতিয়া এই মান দুটাক আমি লেখ কাগজত বহাব লাগিব, সেইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 32ত ইণ্টাৰনেল এছেচমেণ্ট দিছে 5 মাৰ্কৰ। এইটো স্কুল ৱাইজত প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। মেথছৰ ছাৰজনে তোমালোকক কেনেকুৱা ধৰণৰ ইণ্টাৰনেল এছেচমেণ্ট দিয়ে তেওঁৰ ওপৰত ডিপেণ্ড কৰিব। এনিৱে ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে মেথছৰ এখন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।